নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এটা হাঁহি উঠা চুৰিকাণ্ড হৈছে। এজন চুৰে চুৰ কৰিবলৈ গৈ এচিৰ থাৱা পাই পাহৰি থাকিলে যে তেখেতে চুৰ কৰিবলৈ আহিছিলে আৰু পাছদিনাখন পুলিচে গৈ চুৰজনক ধৰি লৈ আহিলে। মানে যি গেলা গৰম হৈছে সেই গেলা গৰমত চুৰজনে চুৰ কৰিবলৈ গৈছিলে আৰু এচিৰ হাৱা পাই তেখেতে পাহৰি থাকিলে যে মই চুৰ কৰিবলৈ আহিছিলো। তাৰ পাছত পাছদিনাখন পুলিচে গৈ চুৰজনক ঘৰৰ পৰা এৰেষ্ট কৰি লৈ আহিলে। তো বন্ধু-বান্ধৱীসকল, উত্তৰ প্ৰদেশত এই ঘটনাটো সংঘটিত হৈছে। বিৰাটেই এটা হাঁহি উঠা ঘটনা, এটা বিৰাটেই হাঁহি উঠা চুৰিকাণ্ড। ভাবিলোঁ আপোনালোককো জনাই দিওঁ এটা এচিয়ে কিমান ৰক্ষা কৰিলে আৰু এটা এচিয়ে এজন চুৰক কেনেকৈ বিপদত পেলালে সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপানী গগৈ, আপোনালোকে চাই আছে আপোন শ্বৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। লক্ষ্ণৌৰ সুনীল পাণ্ডে নামৰ এজন ব্যক্তি ডক্টৰ আছিলে আৰু তেখেতে কৰ্মসূত্ৰে ঘৰত নাথাকে। তেখেতৰ ঘৰটো খালী হৈ থাকে, কৰ্মস্থানত তেখেতৰ গোটেই ফেমিলি থাকেগৈ। তো সেই ঘৰত মানুহ নথকাৰ সুযোগ লৈ কপিল নামৰ এজন চুৰে ৰাতি চুৰ কৰিবলৈ বুলি সোমাইছিলে। চুৰজনে প্ৰথম অৱস্থাত ঘৰৰ প্ৰায়খিনি বস্তুৱেই খুলি খালি ল'লে। যেনে মটৰটো হৈ গ'ল, যেনে পইচা হৈ গ'ল, যেনে ঘৰৰ অলংকাৰ হৈ গ'ল, প্ৰায়খিনি বস্তুৱেই ঘৰৰ পৰা খুলি খালি ল'লে। খুলি খালি লৈ তেখেতে চুৰ কৰি পলাব আৰু। তেনেকুৱা অৱস্থাতে তেখেতৰ চকু পৰিলে ঘৰখনত থকা এচিটো লৈ। বাহিৰত যিহেতু গৰম, আমাৰ অসমতেই ইমান গৰম, ইউপিত আৰু বহুত গৰম হয়। আমাৰ অসমতকৈ বহুত বেছি গৰম হয় ইউপিত। আমাৰ অসমত এই গৰমেই আমি সহ্য কৰিবলৈ টান হয়, তো ইউপিতটো ধামাকা গৰম হয়। তো বাহিৰত আছিলে গৰম, গৰমৰ বাবে যেতিয়াই চকুত পৰিলে এচিটো চুৰজনৰ, চুৰে ভাবিলে যে এচিটো লগাই অকণমান আৰাম কৰি লওঁ, ঘৰত যিহেতু মানুহ নাই, মোক কোনে কি ক'ব, এচিটো আজিৰ কাৰণে মোৰেই হয়, এচিটো অন কৰোঁ আৰু অকণমান আৰাম কৰি লওঁ। চুৰজনে এচিটো অন কৰিলে, এচিটো অন কৰি সোফাখনতে অকণমান বাগৰি পৰিলে আৰু বাগৰি যে পৰিলে ৰাতিপুৱাহে তেখেতৰ চকু খুলিছে। ইমানেই টোপনিত লালকাল হৈ পৰিলে, পুলিচ অহাৰ পাছত চুৰক জগাব লগা হৈছে। চুৰ নুঠে, জগাই চুৰক উঠাইছে। চুৰে পুলিচ দেখি আচৰিত, ভাবিছে মই দেখোন ঘৰত শুই থকা নাই, মই বেলেগ চুৰ কৰিবলৈ অহা মানুহৰ ঘৰতে শুই আছোঁ। চুৰজনে প্ৰথমে ঘৰৰ গেছ চিলিণ্ডাৰ, পানীৰ পাম্প আৰু আলমাৰীৰ পৰা কিছু টকা পইচা চুৰ কৰিছিলে আৰু সেই চুৰজন অকণমান সুৰা পাই আছিল বুলি খবৰ ওলাইছে। মানে চুৰজনে অকণমান মদ খাই আছিলে, মানে মদৰ নিচাত অকণমান জোচ আছিলে গাৰ ভিতৰত। তো জোচ থকাত চুৰ কৰিবলৈ সোমালে। তেখেতে বহুদিনৰে পৰা ঘৰখন চাই আছিলে যে এইখন ঘৰত মানুহ কোনো নাথাকে, এই ঘৰখনত মই আৰামছে চুৰ কৰিব পাৰিম, সোমাই ঘৰৰ প্ৰায়বিলাক বস্তু লৈ যাব পাৰিম। তেখেতে প্লেনটো ভালদৰে এক্সিকিউট কৰিছিলে, কিন্তু লেঠাটো লাগি গ'ল এচিটোতহে। যেতিয়াই নেকি এচিটো দেখা পালে, এচিটো দেখি মনত লালসা জাগিলে অকণমান এচিৰ হাৱা ল'বৰ বাবে। এচিৰ হাৱাটো ল'ল আৰু এচি হাৱা লওঁতেই ইমানেই গভীৰ টোপনি গ'ল, একেবাৰে পুলিচে আহি তেখেতক উঠাব লগা হৈছে। ওচৰ চুবুৰীয়াই ৰাতিপুৱাৰ ভাগত গেটখন খুলি থোৱা দেখি মালিকক খবৰ কৰিলে যে আপুনি আহিছে নেকি ঘৰত। ঘৰৰ মালিকে ক'লে মইতো অহা নাই, কিন্তু আপোনালোকৰ ঘৰৰ গেটখন খুলি আছে। তেনে অৱস্থাতে ডক্টৰজনে পুলিচক খবৰ দিলে আৰু পুলিচ গৈ সেই ঘৰটো পালেগৈ আৰু ঘৰটো গৈ দেখা পাইছে যে চুৰ এজন সোমাই আছে ভিতৰত। আৰু কম চুৰ নহয়, সি বাপেকে এচিটো লগাই থৈছে, চুৰি সামগ্ৰীবিলাক নিজৰ কাষতে ৰাখি থৈছে আৰু এচিৰ হাৱা লৈ আৰামত শুই আছে। তো চুৰে চুৰ কৰিবলৈ গৈ এচি হাৱা লৈ বিপদতহে পৰিলে। তো জুবিন দাই কৈছিলে যে যি কামেই নকৰা মানে পাৰফেক্টলি কৰিব লাগে। চুৰ কৰিলেও পাৰফেক্টলি কৰিব লাগে, যাতে যাৰ ঘৰত চুৰ কৰে সিও ভাবিবলৈ বাধ্য হয় ই চালা কম চুৰ নহয়। কিন্তু এনেকুৱা চুৰ হ'লে বিপদত পৰাটো নিশ্চিত। এতিয়া চুৰজনে চাগে ভাবিছে মোৰ কাৰণে এচিটোৱেই হ'ল কলি, আৰু গৃহস্থয়ো চাগে ভাবিছে মোৰ কাৰণে এচিটোৱে আজি গোটেই বস্তুবিলাক বচাই দিলে। যদি এচিটো নাথাকিলেহেঁতেন চুৰে বস্তু লৈ পলাই গুচি গ'লহেঁতেন আৰু ঘৰৰ মালিকৰ লোকচান হ'লহেঁতেন। আৰু যদিহে এচিটো চুৰজনে নেদেখিলেহেঁতেন, ধৰাও নপৰিলেহেঁতেন,
সি এচিৰ হাৱা নোলোৱাকৈ আৰামছে গুচি গ'লহেঁতেন। এচিটো দেখিহে তাৰ লোভ জাগিলে, ঘৰৰ মানুহ নাথাকে, আৰামত অকণমান জিৰাই লওঁ, আৰু জিৰাবলৈ গৈ ৰাতিপুৱাহে সাৰ পাইছে চোৰক পুলিচে উঠাব লগা হৈছে। আৰু ইমানেই গভীৰ নিদ্ৰাত আছে যে চোৰজনক উঠাবৰ কাৰণেও বহু সময় লাগিছে, যিহেতু চোৰজনে মাল খাই আছিলে, আৰামত ঠাণ্ডা হাৱা পাইছে, একদম বিন্দাছ হৈছে সি। বাৰু যি কি নহওক, আমাৰ অসমত বহুতো চুৰিকাণ্ড সংঘটিত হৈছে। এতিয়া আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টতে মই য'ত থাকোঁ তাতেই অহৰহ চুৰিকাণ্ড হোৱা আমি দেখিবলৈ পাইছোঁ। প্ৰায় 2-3 দিনৰ মূৰে মূৰে 2-এটা চুৰিকাণ্ডৰ বিষয়ে শুনিবলৈ পাইছোঁ। গতিকে আপোনালোকৰ তাতো তেনেকুৱা চুৰিকাণ্ড হ'ব পাৰে, সেইবিলাকৰ পৰা অকণমান সাৱধান থাকিব। ইমান কষ্ট কৰি আপোনালোকে বস্তু বাহনীবিলাক ক্ৰয় কৰিব, আৰু সেইবিলাক যদি চোৰে লৈ গুচি যায় আপোনাৰ অন্তৰত নিশ্চয়কৈ কষ্ট লাগিব। আৰু তাতকৈ ডাঙৰ কথাটো হৈ গ'ল, যিসকলে চুৰ কৰিবলৈ আহে সেইবিলাক তেনেই সৰু সৰু ল'ৰা। তেওঁলোকে মানে ড্ৰাগছ সেৱন কৰে, কিবা কৰে, ইটো কৰে সিটো কৰে, ঘৰৰ পৰা পইচা নিদিয়ে, পিছত চুৰিকাণ্ডত লিপ্ত হয়। আমাৰ তাত যিকেইটা চুৰিকাণ্ড সংঘটিত হৈছে গোটেইকেইটাৰ কাৰণটো সেইটোৱেই। ল'ৰাকেইটাই ড্ৰাগছ খায়, ড্ৰাগছ খাবলৈ পইচা নাই, পইচা নাইকিয়াত চুৰ কৰিবলৈ গৈছে, হাতত এই চোকা চোকা অস্ত্ৰ লৈ থাকে, লাঠি জোং লৈ থাকে, ড্ৰাগছ খাই মাতাল হৈ থাকে, পাগল হৈ থাকে সিহঁত। কেনেবাকৈ যদি গৃহস্থই দেখা পায় মাৰ মাৰি দিব, তেনেকুৱা ধৰণৰ। গতিকে সাৱধান, অকণমান বি কেয়াৰফুল, অকণমান সজাগ হওক। ঘৰত পৰাপক্ষত CC কেমেৰা কিবা কিবি লগাই লওক, যাতে আপোনালোকে সেইবিলাকৰ পৰা বাচিব পাৰে। আৰু আপোনালোকক যদি এটা সুন্দৰ CC কেমেৰা লাগে, ইয়াতে আপোনালোকে দেখা পাব, ক্লিক কৰিব, কিনি লৈ আনিব। এই CC কেমেৰাটো ৱাইফাইৰ জৰিয়তে কানেক্ট কৰি ৰাখিলে আপোনালোকে যিকোনো জেগাৰ পৰা চাই থাকিব পাৰিব আপোনালোকৰ ঘৰত কোনোবা সোমাইছে নেকি। তো বন্ধু বান্ধৱীসকল, বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয়।